মিচিং জাতীয় সংগঠনসমূহে প্ৰতি গাঁৱত গাঁও সমিতি গঠন কৰিছে, যিটো মিচিঙত বাটাক কেবাং বুলি নামাকৰণ কৰা হৈছে। আৰু ইতিমধ্যে প্ৰায় 1300 গাঁৱত বাটাক কমিটি গঠন কৰা হৈছে। আৰু গঠন কৰাৰ পাছত প্ৰতি জিলাত সমাৰোহ আহ্বান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইতিমধ্যে জুলাই হৈ গৈছে আৰু আজি ধেমাজি জিলা হৈছে সাংগঠনিক জিলা। ইয়াত প্ৰায় 190খন গাঁৱৰ সমিতি ইয়াত উপস্থিত হৈছে, বাটাক কেবাং উপস্থিত হৈছে। আৰু এইটোৰ জৰিয়তে যিবিলাক প্ৰশ্ন সচৰাচৰ উত্থাপিত হয় ৰাইজৰ মাজত, যেনে স্বায়ত্ত আসন সম্পৰ্কে, মিচিং ভাষাৰ মাধ্যমেৰে মিচিং ভাষাৰ শিক্ষা প্ৰদান আৰু অন্যান্য যিবিলাক ৰাজনৈতিক যিবিলাক প্ৰশ্ন আছে এই সম্পৰ্কে মানে মিচিং জাতীয় সংগঠনৰ বিৰুদ্ধে বিভিন্ন মাধ্যমৰ জৰিয়তে এই সম্পৰ্কে ইয়াত কেন্দ্ৰীয় কমিটিৰ তৰফৰ পৰা বক্তব্য দাঙি ধৰা হৈছে, যি বক্তব্যৰ জৰিয়তে গাঁও সমিতিসমূহে গাঁৱত সভা সমিতিৰ জৰিয়তে প্ৰচাৰ চলাব। একেবাৰে মানে তৃণমূল পৰ্যায়লৈকে আজি যিবিলাক প্ৰশ্ন উত্থাপিত হৈছে তাৰ প্ৰশ্নৰ উত্তৰসমূহ যাতে লৈ যাব পাৰে, তাৰ কাৰণে এই বাটাক সমাৰোহবিলাক জন্ৰুম কেবাং যিটো কয় জন্ৰুম কেবাং বাটাক সমাৰোহবোৰ আয়োজন কৰা হৈছে। ইয়াৰ পাছত আপোনাৰ মাজুলী হ'ব, ঢকুৱাখানা হ'ব, লখিমপুৰ হ'ব, চিলাপথাৰ হ'ব আৰু ক্ৰমান্বয়ে সকলো জিলা সমিতিয়ে জিলা পৰ্যায়ত এনেধৰণৰ সমাৰোহবিলাক অনুষ্ঠিত কৰি যাব।